এভৰিৱান, মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ কাৰণে আনিছোঁ ঔটেঙা, খুতুৰা আৰু মাছৰ বইল। আমি দেউৰী মানুহৰ ষ্টাইলত বনাম। আমাৰ মায়ে আগতে খুব বনাইছিলে, তাৰমানে এনেকৈ। সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ৰেচিপিটো। বলক এতিয়া আৰম্ভ কৰোঁ। মই কি বস্তু লৈছোঁ তাকে আপোনালোকক একবাৰ দেখাওঁ, কি যোগাৰ কৰিছোঁ তাৰমানে বইলৰ কাৰণে। মাছ 2 পিচ ল'লোঁ, ঔটেঙা, জলকীয়া আৰু নহৰু কেইটামান। তাৰপিছত এইখিনি দেখিছেনে, এইখিনি খুতুৰা এইখিনি ল'লোঁ। এইখিনি দি আৰু মই বইল বনাম দেই। মই পানী দিলোঁ। পানীতে মই এতিয়া নিমখ, হালধি দিম। ফাৰ্ষ্টতে নিমখ, হালধি দি অলপমান সময় বইল হ'ব দিম দেই। অলৰেডি পানীখিনি গৰম হৈছে। এয়া দেখিছেনে আপোনালোকে পানীৰ কালাৰটো কেনেকুৱা হৈ গৈছে। ইয়াতে এতিয়া মাছখিনি ঢালি দিম দেই। মই মাছ 2 পিচ থৈছিলোঁ, সেই মাছ 2 পিচ মই ঢালি দিছোঁ। তাৰপিছত 2 মিনিটমান বইল হ'ব দিম। তাৰপিছত মই খুতুৰা শাকখিনি ঢালি দিম। এতিয়া মই খুতুৰা শাকখিনি ঢালি দিম। খুতুৰা শাকখিনি মই এনেকুৱাই ঢালি দিছোঁ, কি কয়, সৰু সৰু নাই কটা। আমি একচুৱেলি এনেকৈ খাই ভাল পাওঁ। খোৱা সময়তে যিখিনি পাৰে অকণমান খচি দিম আৰু হাতেৰে, আৰু নাকাটো। দেউৰী মানুহবিলাকে নাকাটে। আপোনালোকে বাৰু এনেকৈ খাই বেয়া পায় যদি কাটি ল'ব। এতিয়া মই লৰাই দিছোঁ। এতিয়া অকণমান বইল হ'ব দি তাৰপিছত দেখাই আছোঁ দেই কেনেকৈ কৰে, কেনেকুৱা হৈ যায়। এইয়া আছে, মই এতিয়া দি দিছোঁ দেই। লগতে আদা নহৰুখিনিও দি দিছোঁ। এইয়া মোৰ বইল এতিয়া ৰেডি হৈ গ'ল। দেখিছেনে, দেখিবলৈ কালাৰটো কেনেকুৱা আছে, হালধীয়া নিচিনা। ধুনীয়া এটা কালাৰ আছে।